চৰকাৰী চিকিৎসালয়ত মন্ত্ৰী বিধায়কে কিয় চিকিৎসা কৰিব নাযায়? সাধাৰণ ৰাইজ সকলো লাইন পাতি চৰকাৰী চিকিৎসালয়ত গৈ চিকিৎসা কৰিব লগা হয়, কিন্তু মন্ত্ৰী বিধায়কক আমি তাত গৈ চিকিৎসা সেৱা লোৱা আমি দেখিবলৈ নাপাওঁ। কাৰোবাৰ কিবা হ'লেও বিদেশত গৈহে তেওঁলোকে চিকিৎসা লয়। এই ক্ষেত্ৰত যিসমূহ এতিয়াও পাৰ্থক্য আছে, এই পাৰ্থক্যবোৰ কিন্তু নোহোৱা হ'ব লাগিব। সাধাৰণ জনতা আৰু মন্ত্ৰী বিধায়ক VVIP সকলোৱে একেলগে যাতে চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰে, তাৰো এটা বিশেষ ব্যৱস্থা কিন্তু নতুন চৰকাৰে কৰিব লাগে। চৰকাৰী চিকিৎসালয়লৈ বহুতে যাব নিবিচাৰে। চৰকাৰী চিকিৎসালয় বুলি ক'লেই মন কোচ খাই যায়। ইয়াৰ কাৰণবোৰ হয়তো প্ৰতিজন ব্যক্তিয়ে জানে, কাৰণ তালৈ গ'লে বহু লোকে সময়মতে চিকিৎসা লাভ কৰিব নোৱাৰে। বহুতৰে তাৰ বিষয়া কৰ্মচাৰী যথেষ্ট ব্যৱহাৰ বেয়া, এনেধৰণৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ থকা দেখিবলৈ পোৱা যায়। আৰু এই ধাৰণাটো এতিয়া নহয়, বহু বছৰ ধৰি চলি আছে। আৰু সেয়ে আমি বিচাৰোঁ চৰকাৰ নতুনকৈ অহাৰ লগে লগে কাইলৈ যিহেতু শপত গ্ৰহণ হ'ব, আৰু চৰকাৰ নতুনকৈ অহাৰ লগে লগে চৰকাৰে এইসমূহ বিষয়ৰ ওপৰত অত্যন্ত গুৰুত্বৰভাৱে তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত আৰু মন দিয়াটো উচিত। কিয়নো এখন চিকিৎসালয়ৰ ওপৰত কিমান এটা বৃহত্তৰ অঞ্চলৰ লোক ডিপেণ্ডেণ্ট হৈ থাকে, আৰু সেই চিকিৎসালয়ত যদি সময়মতে তেওঁলোকে চিকিৎসা লাভ কৰিব নোৱাৰে, সময়মতে চিকিৎসক লাভ নকৰে বা তেওঁলোকে চিকিৎসা সেৱা নাপায়, তেনেহ'লে চাওক কিমান এটা ডাঙৰ সমস্যা। আৰু যিহেতু আমাৰ এই সমগ্ৰ গোটেই ৰাজনৈতিক ব্যৱস্থাটো আমি জনপ্ৰতিনিধি নিৰ্বাচন কৰিছোঁ কি কাৰণে? ৰাইজৰ সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে। আৰু এই সমস্যাবোৰ কিন্তু এতিয়াও দূৰ হোৱা নাই। আপুনি চাব, প্ৰাইভেট চিকিৎসালয়, প্ৰাইভেট হস্পিটেললৈ যোৱাৰ লগে লগে ট্ৰিটমেণ্ট ভাল হয়, অধিক মানুহে ধন খৰচ কৰিব লগা হয়। তাৰ সমান্তৰালভাৱে চৰকাৰী চিকিৎসালয় যিমানেই ডাঙৰ ডাঙৰ নবনাওক কিয়, তালৈ যেতিয়া যাব খুব কম সময়তে খুব কম খৰচত হয় বুলি কয়, কিন্তু তাত চিকিৎসাবোৰ লেহেমীয়া হৈ পৰে। বিভিন্ন ঠাইত বহুজনে কিন্তু তাৰ চিকিৎসা কৰ্মীৰ পৰা তেওঁলোকে কথা শুনিব লগা হয়, নাৰ্ছৰ ব্যৱহাৰ বেয়া, এনেধৰণৰ বিভিন্ন সময়ত অভিযোগ উঠে। আৰু বহুলোকে চৰকাৰী চিকিৎসালয় বুলি ক'লে নাক কোচোৱা দেখিবলৈ পোৱা যায়। আৰু যদি এই কথা মিছা হয়, তেনেহ'লে আমাৰ অসমত চাব নেতা মন্ত্ৰী কোনেও কিন্তু তেওঁলোকে চৰকাৰী চিকিৎসালয়ত গৈ চিকিৎসা কৰা দেখিবলৈ পোৱা নাযায়। যিসকল লোকৰ একেবাৰে তথৈবচ অৱস্থা, পৰিয়ালত চলিবৰ কাৰণেও টকা নাই, তেওঁলোকে যেনে তেনে চলি আছে, যিসকলৰ বেমাৰ আজাৰ হয়, সেইসকল লোকেহে গৈ চিকিৎসালয়ত, একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল গৈহে চিকিৎসালয়ত একেবাৰে নোৱাৰি চৰকাৰী চিকিৎসালয়খনত তেওঁলোকে চিকিৎসা কৰিব লগা অৱস্থাত পৰে। অন্যথা তেওঁলোকে চৰকাৰী চিকিৎসালয়লৈ বহু লোকে আমি দেখোঁ, VIP আমি চৰকাৰী চিকিৎসালয়লৈ যোৱা নেদেখোঁ। এই ক্ষেত্ৰত কিন্তু চৰকাৰে এটা নতুন দৃষ্টিভংগী আনিব লাগে, নতুন ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে অসমৰ জনতাৰ সেই দৃষ্টিভংগীয়ে নাইকিয়া হৈ যায়, যাতে প্ৰাইভেট হস্পিটেল আৰু চৰকাৰী চিকিৎসালয় ইয়াৰ মাজত যাতে কোনো ডিফাৰেঞ্চ নাথাকে, এনেকুৱা এটা ব্যৱস্থা অসম চৰকাৰে কৰাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ বৰ্তমান সময়ত আমি দেখিছোঁ, চিকিৎসা ব্যৱস্থা যদি উন্নত নহয়, তেনেহ'লে আমাৰ জনসাধাৰণৰ যি সমস্যা, সেই সমস্যা কিন্তু সমস্যা হৈ থাকিব। চৰকাৰী চিকিৎসালয়লৈ যাবলৈ মানুহৰ মুখ কোচ খাই যায়, বহুতে যাব ইচ্ছা প্ৰকাশ নকৰে। চৰকাৰী চাকৰি বুলি ক'লে সকলোৱে পচন্দ কৰে, যাতে লাগিলে সেয়া চকীদাৰেই হওক, যিকোনো নহওক, কিন্তু চৰকাৰী চাকৰি বুলি ক'লে, কাৰণ তাৰ এটা স্থিৰতা আছে, প্ৰতিমাহে দৰমহা পাই থাকিব, সেই চাকৰি কেতিয়াও পটকে কোম্পানীৰ দৰে শেষ হৈ নাযায়। চৰকাৰী চাকৰি আৰু চৰকাৰী চিকিৎসালয়, এই ব্যৱস্থাবোৰ সকলো একে কৰিব লাগিব। অৰ্থাৎ চৰকাৰী চাকৰি বুলি ক'লে ৰাইজৰ যেনেকৈ দৃঢ়তা বাঢ়ে, আস্থা বাঢ়ে, ঠিক সেইদৰে চৰকাৰী চিকিৎসালয়ৰ প্ৰতিও ৰাইজৰ দৃঢ়তা, আস্থা বঢ়াবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বৰ্তমান সময়ত বহু সংস্কাৰ অনাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ আমি যদি উদাহৰণস্বৰূপে চাওঁ, বৰ্তমান সময়ত বিভিন্ন চিকিৎসালয় আছে। আমি যদি চাওঁ, লিগিৰপুখুৰী চিকিৎসালয়খন আপুনি গ'লে সময়মতে কেতিয়াবা চিকিৎসক নাপায়, যিকেইজন চিকিৎসক থাকিব লাগে, যথেষ্ট ৰোগী লাইন পাতি থাকিব লগা হয়, কিন্তু চিকিৎসক নাপায়। বিভিন্ন সময়তে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। উপযুক্ত যি চিকিৎসাৰ বাবে ব্যৱস্থাপনা, সেই ব্যৱস্থাপনা নাই। অৰ্থাৎ এই যিসমূহ সমস্যা দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে ভুগি আছে, এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আৰু নতুন সংস্কাৰ আহিলে আমাৰ অসমত প্ৰকৃতাৰ্থত উন্নতি হ'ব। আৰু এই উন্নতি আনিবলৈ হ'লে আমি আশা কৰোঁ, নতুন যিখন চৰকাৰ আহি আছে, যিসকল মন্ত্ৰী হ'ব, বিধায়ক হ'ব, সকলোৱে এইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি তেওঁলোকে কাম কৰিব আৰু আমাৰ ব্যৱস্থাটোত নতুনত্ব আনিব। ইয়াৰ সমান্তৰালভাৱে এডুকেশ্যন ব্যৱস্থাটোত, শিক্ষা ব্যৱস্থাটো আমি দেখিছোঁ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ চৰকাৰী স্কুল বিভিন্ন ঠাইত বন্ধ হৈ গ'ল। এই চৰকাৰী স্কুলৰ ক্ষেত্ৰতো তেওঁলোকে নতুনত্ব আনিব লাগিব। অন্যথা যি এটা শিক্ষা ব্যৱস্থাটোক লৈ কম্পিটিশ্যন হৈছে, প্ৰতিযোগিতা হৈছে, সেই প্ৰতিযোগিতাত কিন্তু আমাৰ চৰকাৰী সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো হেৰাই যাব যেন অনুভৱ হয়। স্কুলৰ যি ব্যৱস্থাপনা, এই ব্যৱস্থাপনা হেৰাই যাব যেন অনুভৱ হয়। সেয়ে এই ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আমাৰ চিকিৎসা ব্যৱস্থাটোত বিশেষ গুৰুত্ব প্ৰদান কৰি তেওঁলোকে আমাৰ যিসমূহ ধাৰণা আছে, ৰাইজৰ ধাৰণা আছে, চৰকাৰী চিকিৎসালয় বুলি ক'লে মুখ খোজকাঢ়ি যোৱা যি এটা ধাৰণা আছে, এই ধাৰণাটো আচলতে নাইকিয়া হ'ব লাগিব। আৰু সমান্তৰালভাৱে আমি এটাও আশা কৰোঁ, আমাৰ চৰকাৰী চিকিৎসালয়ত কেৱল সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ লোক গ'লেই নহ'ব, বিধায়ক মন্ত্ৰী সকলো যাব লাগিব। সকলোৰে যাতে আস্থা থাকে চৰকাৰী চিকিৎসালয়ৰ প্ৰতি, কেৱল আমাৰ জনসাধাৰণৰ আস্থা থাকিলে নহ'ব, মন্ত্ৰী বিধায়ক সকলোৰে আস্থা থাকিব লাগিব। কিবা এটা হ'লে চৰকাৰী চিকিৎসালয়তে তেওঁলোকেও ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু আমাৰ সাধাৰণ ৰাইজে যিদৰে ট্ৰিটমেণ্ট কৰে, ঠিক সেইদৰে VVIPও ট্ৰিটমেণ্ট কৰিব লাগিব। তেতিয়াহে আমাৰ চৰকাৰী ব্যৱস্থাটোৰ প্ৰতি, চৰকাৰী শিক্ষা ব্যৱস্থাই হওক, চিকিৎসা ব্যৱস্থাটোৰ প্ৰতি অসমৰ জনসাধাৰণৰো কিন্তু আস্থা বাঢ়িব।